বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটি ভাল খবৰ। খবৰটি শুনিলে আপুনিও আচৰিত হৈ পৰিব। তো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। বেহৰবাৰী আউটপোষ্টৰ বিউটি বাইলিঙৰ বিয়া। হয় বন্ধুসকল, ঠিকেই শুনিছে। বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা বিউটি বাইলিঙৰ বিয়া। বিউটি বাইক দেখিবলৈ পাইছে আপুনি কইনা সাজত। এতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্ন উঠিছে, বিউটি বাইৰ দৰাজন কোন? আৰু কোনো গম নোপোৱাকৈ ঘপককৈ বিউটি বা বিবাহ বাসত আবদ্ধ হল নেকি? সম্পূৰ্ণ কথাখিনি মই জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমত। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপোনালোকে যে দেখিছে বিউটি বা কইনা সাজত, এয়া বাস্তৱ জীৱনত বিয়া হবলৈ ওলোৱা নাই বিউটি বা। এয়া এটা গানৰ বাবে বিউটি বা সাজিছে কইনা সাজ। আৰু গানটোৰ নাম হৈছে দৰা কইনা। আহি আছে নতুন বছৰ আৰু নতুন সুবাস লৈ আহি আছে দৰা কইনা। আপোনালোকে শুনিব পাৰিব কম দিনৰ ভিতৰতে ইউটিউবত উপলব্ধ হৈ যাব। বন্ধুসকল, গানটোত আছে নপুৰণি অভিনেতা অভিনেত্ৰী। আৰু আপোনালোকে কম দিনৰ ভিতৰতে ইউটিউবত চাব পাৰিব দৰা কইনা গানটো। আৰু কইনা সাজত বিউটি বা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে